চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখনক 1999 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰাৰ ফলত তাত বসবাস কৰি থকা মানুহবোৰ তেওঁলোকৰ বেসিক ৰাইটছৰ পৰা ডিপ্ৰাইভ হৈ থকাৰ কাৰণে লাইকা দঠিয়াৰ মানুহে পুনঃসংস্থাপন বিচাৰিছে। এই বিষয়টো ইয়াত উপস্থাপন কৰিব লাগিছিল যে আমি তিনিচুকীয়া ডিষ্ট্ৰিক্ট TMPKৰ এটা শ্লোগান আছে, Save Dibru Soikho National Park, Save Dibru Soikho National Park from being deteriorating by rehabilitating the people of Laika Dothia বুলি আমাৰ এটা শ্লোগান আছে TMPK তিনিচুকীয়া জিলা সমিতিৰ, যে লাইকা দঠিয়াক পুনঃসংস্থাপন দি ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখনক প্ৰকৃত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰক, এইটো আমাৰ TMPK তিনিচুকীয়া জিলা সমিতিৰ শ্লোগান। পদক্ষেপ আছে, বিষয় আছে, মাহিয়ক সন্নিবিষ্ট কৰা হ'লে বেছি ভাল হ'লেহেঁতেন। আৰু নিশ্চয় যে বোলো দীঘলীয়া আন্দোলনৰ ফলত অকণমান হ'লেও বোলো ছাকচেছ পাইছোঁ, যে বোলো প্ৰথমতে 105 পুনঃসংস্থাপন হ'ল টাফৰ নাম জেগাটো, ছেকেণ্ড 60 তেনেকৈ হ'ল, কিন্তু চুপাকচেন 100% মাত্ৰ 20% অংক আগেৰে গাব দিওঁ, কিন্তু অন্য আগে কৰিলে চুপাকচেন গাব নোৱাৰে। তাতে হৈছে পুনঃসংস্থাপন, লাইকাৰ পুনঃসংস্থাপনৰ ক্ষেত্ৰত যিহেতু ৰিজাৰ্ভ ফৰেষ্ট বিষয়টো ষ্টেট গভৰ্ণমেণ্টৰ মেটাৰ নহয়, এইটো কেন্দ্ৰীয় চেন্ট্ৰেল গভৰ্ণমেণ্টৰ মেটাৰ, আৰু চেন্ট্ৰেল গভৰ্ণমেণ্টৰ মেটাৰ হিচাপে চেন্ট্ৰেল গভৰ্ণমেণ্ট এটা প্ৰপ'জেলত তেওঁলোকে গ্ৰাণ্ট কৰিছিল যে লাইকাৰ মানুহক পাহাৰবোৰত পুনঃসংস্থাপন কৰিব পাৰিব বুলি তেওঁলোকে অলৰেডি তেওঁলোকে নটিফিকেশ্যন আউট কৰিছে। কিন্তু আউট কৰাৰ পিছতো চুপাকলক এটা পাহাৰবোৰ জেগা দম চুপাকলক বোলো লাইকাক টানি কিনে পুনঃসংস্থাপন ইলামাদা বোলো বিভিন্ন সময়ত প্ৰশাসনৰ লগত যেতিয়া আমি কথা পাতোঁ, প্ৰশাসনে কয় যে স্থানীয় মানুহবোৰ তেওঁলোকে বিৰোধ কৰাৰ কাৰণে পুনঃসংস্থাপন কৰিব পৰা নাই, আমি শুনি পাওঁ। পদক্ষেপ যিহেতু TMPK কেন্দ্ৰীয় সমিতিৰ এটা শক্তিশালী সমিতি, এই শক্তিশালী সমিতিৰ নেতৃত্বত অতি সোনকালে এই লাইকা দঠিয়াৰ সমস্যাটো সমাধান কৰিব বুলি তিনিচুকীয়া ডিষ্ট্ৰিক্ট TMPK তৰফৰ পৰা আমি আহ্বান জনাইছোঁ। আৰু দ্বিতীয় কথাটো হৈছে যে আগম শুনিছে লুঙাপুত্ৰ বমবিলাক গম জাষ্ট মই টাচ কৰিব বিচাৰিছোঁ ব্ৰিফলি, দেট ইজ ফৰেষ্ট ৰাইট এক্টৰ কথাটো আমাৰ অবজাৰ্ভাৰ মহোদয় অথনি কৈছে যে FRA যিটো ফৰেষ্ট চিডিউল ট্ৰাইব ফৰেষ্ট ডুৱেলাৰ্ছ এক্ট, Civil Tribe and Others Traditional Forest Dwellers Act FRA 2006 আমাৰ অবজাৰ্ভাৰ মহোদয় কৈছে যে অসমৰ সুকীয়া ফৰেষ্ট ৰাইট এক্ট এটা 2016 বুলি আছে বুলি তেওঁ উল্লেখ কৰিছে, কিন্তু আমি জনামতে FRA 2006 আছে বুলি আমি গম পাইছিলোঁ। আৰু আমাৰ বৃহত্তৰ জাগোনত বসবাস কৰি থকা সোণালী জনজাতি বৃহত্তৰ মিচিং অঞ্চলবোৰৰ এতিয়াও মাটিৰ পট্টাৰ বিষয়বোৰ এতিয়াও সমাধান হোৱা নাই। ফৰেষ্ট ৰাইট এক্টৰ আণ্ডাৰত আমি মাটিৰ পট্টা দাবী কৰি আহিছোঁ, কিন্তু হৈ উঠা নাই। এইকাৰণে কেন্দ্ৰীয় সমিতিক মই আহ্বান জনাব বিচাৰিছোঁ যাতে FRA ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত বোলো কেন্দ্ৰীয় সমিতিয়ে এটা ইম্পৰ্টেঞ্চ দি গভৰ্ণমেণ্টক এইটোৰ ওপৰতো হেঁচা দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু FRA কথাটো যদি চাওঁ, ফৰেষ্ট ৰাইট এক্ট 2006 কৈছে যে চিডিউল ট্ৰাইব আৰু আদাৰ্ছ ট্ৰেডিশ্যনেল ফৰেষ্ট ডুৱেলাৰ্ছ 2006ৰ 31 মাৰ্চৰ আগত ৰিজাৰ্ভ ফৰেষ্ট হ'লেও য'ত হ'লেও বসবাস কৰাখিনিয়ে ৰাইটছ পাব, যে তেওঁলোকে তাত বসবাস কৰিবলৈ অধিকাৰ পাব। কিন্তু FRA 2006 31 মাৰ্চৰ পিছত যিসকলে বসবাস কৰিবলৈ আহিছে ৰিজাৰ্ভ ফৰেষ্টবোৰত তেওঁলোকে কিন্তু ৰাইট নাপাব বুলি তাত এটা দফা উল্লেখ কৰা আছে। বিষয়টো মই এইকাৰণে উত্থাপন কৰিছোঁ যে চুপাকচেমূলক জাগুন এৰিয়াত 2005ৰ পিছত কমেও তাৰমানে 35,000+ families as Supaxin Tolo, Reserve Forest Colo, Rehabilitation Iladum, Tolo, Gira Sudadum,
ada bikhoidam forest right ekdo jodi kun ka pam mulo de bikhoida bulo do dula mang na to as bikhoi sing sing kendriya committee ayo but অসম সরকার দিল উপসুগেলা সব খামাদা বনাম আগের থেকে বলা কাম কেন্দ্রীয় কমিটি কুপা